কি হ'ল কোৱা? আপোনাক মই কথা এটা কম বুলি ভাবি আছিলো। তাকে বোলো আজি অকলে বহি থকা দেখি কৈ দিওঁ নেকি। কি কথা? মানে মই যে ভেবেলা কথাটো কৈছো এই ছোৱালীজনী যে বহাগী বিয়াখন যে ঠিক কৰিলো যে বৰ ভাল কাম কৰিলো ন। তুমি এতিয়া সেইটো ভাল কৰিলা নে বেয়া কৰিলা সেইটো মই ক'বলৈ নাযাওঁ, কিন্তু ভেবেলাৰ লগত বৰ ভাল নহ'লে। তাৰ আজিকালি মনটো দেখিছানে নাই? এনি টাইম মাৰিয়ে থাকে। সেইটো তাহে ভুল। তাক মই কৈছোৱে বোলো সেইজনীক পাহৰি যা বোলো। এতিয়া যিজনী হ'বলগীয়া আছে বোলো সেইজনী কথা ভাব বোলো। সি আৰু নোৱাৰে আৰু সেইজনী কথাকে ভাবিয়ে থাকে। সেইটো কাৰণে তাৰ মন চন বেয়া হৈ থাকে। কিন্তু কিনো বিয়াখন হোৱাৰ পিছত এনেই চব ঠিক হৈ যাব। জানো পাই তুমি এইখন কি কৰি আছা, মই একো ধৰিব পৰা নাই আৰু দেই। যি ভাল দেখা তাকে কৰা। খালি ল'ৰাটো জীৱনত দুখ নহ'লেই হ'ল আৰু। সেইবোৰ কথা আপুনি ভাবিবই নালাগে। মোৰ হ'বলগীয়া বোৱাৰীয়ে মোৰ ল'ৰাক কেতিয়াও দুখত নেৰাখে, সুখতেই থাকিব চাব। সিহঁতৰ একদম সুখৰ সংসাৰ হ'ব। বাৰু আহিলেহে গম পাম কেনেকুৱা বোৱাৰী চাইছা তুমি। মইতো কথা পাতাই নাই ছোৱালীজনীৰ লগত। হয় দিয়ক কথাটো। আপুনিতো ভালকে তাৰ লগত কথা পাতাই নাই। মই ফোন এটা কৰি কৈ দিওঁ ৰ'ব। আজি বোলো ভাত সাজ আমাৰ ঘৰতে খাই যাব মাতি দিওঁ। সেইটো সুযোগতে আপুনিও সেই কথা পাতি পেলাই গম পাব কেনেকুৱানো ছোৱালীজনী ন। এনেকে ঘপককে মাতিলে বেয়া হ'ব নেকি? আগতীয়াকে ক'ব লাগিছিলে। একো নহয়। মই মাতিলে একেবাৰে বেয়া নাপায়। বাৰু যাওঁ ৰ'ব। মই জধলাক কৈ পেলাই মুৰ্গী মাংস অকণমান লৈ আহিবলৈ দিওঁ বজাৰৰ পৰা। খালি ভাত খোৱালে ভাল নালাগিব নহয়। ছোৱালীজনী তাতে প্ৰথম আমাৰ ঘৰত ভাত খাই যাব। মই কওঁগৈ ৰ'ব। সেই নহয় আপুনি কিবা চাহ তাহ খাব নেকি? খাই যদি মই বনাই পেলাই লৈ আহোঁ। চাহ একাপটো লাগিছিলে। ৰ'ব মই লৈ আহোঁগৈ। জানো পাই কিনো বোৱাৰী চাইছে আৰু। গোটেই ঘৰৰ গহগতি সলাই দিব যেন পাইছো এইবাৰ। মানুহজনীয়ে কি কৰিছে কৈছে আৰু। একো মাতিবও নোৱাৰো নহয় আকৌ। অমাতত গ'লে আকৌ সেই মৰি যোৱা ভয়টো খুৱায়। সেইটো কাৰণে মনে মনে থাকো আৰু। এতিয়া তথাপিও চাই লওঁ আৰু, যদি বেছি বেয়ালৈ যায় ভয় চয় খোৱাবিলাক বাদ দি অকণমান মই ষ্ট্ৰং হ'ব লাগিব আৰু। গালি চালি ধমকি চমকি অকণমান দিব লাগিব। চাই লওঁ বাৰু। 12টা বাজিবই হ'ল, এতিয়ালৈকে একো এটা দিয়া নাই খাবলৈ মোক। শাহু আৰু বোৱাৰী যুদ্ধৰ মাজত দি দেখিছো ময়ে বলি যাম নেকি। ভেন্দি বুঢ়ীজনীৰ লগত কাজিয়া লাগি ভাল প্ৰফিট এটা হৈছে। বহুত আৰাম কৰিবলৈ পাইছো। নহ'লে একদম বুঢ়ীজনীয়ে বহুত কাম কৰে নহয় মুহূৰ্ত নাই। এইকেইদিন পৰা নাই বাপেকে। পুৰা আৰাম কৰিছো আৰু। ভেন্দি ভাত চাত নবনোৱা নেকি? 12টা বাজিবলৈ হ'ল, ভোক লাগিছে আকৌ। চাওঁ দেই, মোক ডিষ্টাৰ্ব দি নাথাকিবা। মই অলপ আৰাম কৰি আছো। চকুকেইটাক আৰাম দিছো, দেখা নাই? ছানগ্লাছযোৰ লগাই আছো। ভিতৰখনতনো তোমাক একেবাৰে ক'ৰ ৰ'দে পালে ছানগ্লাছ লগাই থাকিবলৈ। মোৰ মন গৈছে, আৰু মোৰ মন গ'লে মই চব কাম কৰো। আজিকালি মোক কোনেও বাধা দিব নোৱাৰে। তুমিও নোৱাৰা। চাওঁ যোৱা তুমি এতিয়া, মোক শান্তিমতে থাকিবলৈ দিয়া। আৰু ভাত? মই সেইবোৰ নাজানো দেই। মোৰ ভোক লাগিছিলে, মই মেগী দুটা বনাই পেলাই খাই ললো। এতিয়া মোৰ ভোকো লগা নাই। তুমি যোৱা। আৰু এটা মেগী আছে নেকি? বনাই পেলাই খাই লোৱা যোৱা। মা হ'বলগীয়া শাহুমাই ততাতৈয়াকৈ মাতি পঠিয়ালে। ভাতকেইটা বোলে আজি হেনো ইয়াতে খাই যাব লাগে। কিয় বা মাতিলে? ভালো হ'ব, ভেবেলা দাক লগো পাই যাম। ভেবেলা দা। ইমান ধুনীয়াকে শুই আছে ভেবেলা দা। জগৰ লগাই দিওঁ অলপ। ভৌ ইমান ডাঙৰ মানুহটো তুমি কেনেকে ভয় খালা? লাজ লগা নাই তোমাৰ এনেকে সোধপোছ নোহোৱাকে ভিতৰলৈ সোমাই আহিবলৈ? এক্সকিউজ মি ভেবেলা দা। তোমাৰ মায়ে মাতা কাৰণেহে আহিছিলো মই। তোমাৰ মাক লগাই দিম ৰবা, তুমি মোক গালি দিছা বুলি। মা মা। এজনীয়ে যদি গৈ আকৌ মাক তেনেকে কয়গে, মায়ে আকৌ মোকে ভুল বুজিব। আকৌ কিবা কিবি মায়ে আকৌ মৰা কথা নকয়তো। ভয়ে লাগে পাই। যাওঁ ৰ ক'বলৈ বন্ধ কৰোঁগে। বহাগী শুনাচোন।